বন্ধুসকল আপোনালোকৰ যদি পুৰণা কাহ আছে আপোনালোকৰ যদি ঠাণ্ডা খোৱাৰ লগে লগে কাহ হয় কাহৰ লগতে কফও আছে কফৰ ফলত আমাৰ বুকুৰ বিষ হয় মানে বিভিন্ন সমস্যা হয় তো সেই কাহৰ পৰা একদম পুৰণি কাহ আপুনি এসপ্তাহতে কেনেদৰে ভাল কৰিব পাৰিব ঘৰত থকা এই কেটা বস্তুৰে তো তাৰ বিষয়ে মই কথা পাতিম মই ভিডিওটো লৈ যোৱাৰ আগতে আপোনালোকক কৈ লওঁ যে ভিডিওটো যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে সৰু সৰু হোম ৰেমেডিজবোৰ আপোনালোকৰ মাজলৈ মই লৈ আহিব পাৰো আৰু অলপ বেছিকৈ উৎসাহ পাওঁ তেন্তে ভিডিওটো আৰম্ভ কৰিছো শীতকালটো অহাৰ লগে লগে যিমানে আপুনি ঔষধৰ ব্যৱহাৰ নকৰক কিয় এই কাহটো কিন্তু থাকেই আৰু মেডিচিন ললে এসপ্তাহ ভাল হয় তাৰ পিছত আকৌ হয় তো কাহটো আমি কি কৰিব লাগিব সম্পূৰ্ণ ইয়াৰ কাহৰ যিটো বীজাণু সেই বীজাণুটো মাৰিব লাগিব তো সেইটো বীজাণু আমাৰ ঘৰুৱা কিছুমান ৰেমেডিজ আছে যাৰ বহুত শক্তিশালী পাৱাৰ মানে কৈছো কি বহুত শক্তিশালী হয় আমি হেবোৰ বস্তু খাও কিন্তু ঔষধ হিচাপে নাখাও আমি হয়তো সবজি দি খাও নহলে কেতিয়াবা এনে কিবা ৰেচিপি বনাই হলে হেবোৰ বস্তু খাও কিন্তু হেবোৰ বস্তু আমি ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰো সকলোবোৰ ঘৰত থকা বস্তুৱে হৈছে আমাৰ ঔষধি বস্তু মই মানে মাছ মাংসৰ কথা কোৱা নাই যিবোৰ বস্তু আমি সৰু সৰু মছলা জাতীয় বস্তু বিলাকতো অকমান ঔষধৰে কাম কৰে তো ঠিক তেনেদৰে এই কাহটো কেনেকৈ ভাল কৰিব পাৰিব তাৰ বাবে আমাক লাগিব কোৱান্টিটি হিচাপত 3টা তুলসী পাত আদাৰ সৰু সৰু টুকুৰা 3 টুকুৰ নহলে 2 টুকুৰো হয় যেহেতু জ্বলা কিছুমানৰ পাছাপুৰা সমস্যা থাকিলে 2 টুকুৰ লব তাৰ লগত 2টামান জালুক আৰু এই গোটাই কেটা বস্তু কি কৰিব খুন্দি লব খুন্দি লোৱাৰ পাছত এখন চামুচত অকনমান মৌ লব মৌ 1 চামুচৰ লগত এক পিচি যে ললে সেই মিশ্ৰণখিনি সেই চামুচখনত লৈ পেলাই অকনমান গেছতে চামুচখন ধৰি থাকি পেলাই গৰম কৰিব গৰম কৰাৰ পাছত ঠাণ্ডা কৰি সেইখিনি নহয় অকনমান হ'ব কোৱান্টিটিটো মই জাস্ট আপোনালোকক এক্সাম্পল এটাহে দিছো আপোনালোকে সৰকৈও বনাই ৰাখিব পাৰে যাতে বহু দিনলৈ খাই থাকিব পাৰে এনেও এটা দিনত খালে একো বস্তুৱে ভাল নহব তথাপিও বহুতখিনি আৰাম পাব এনেকে যদি আপুনি বনাই আপুনি কাহৰ সমস্যাত ভুগি আছে আপুনি কন্টিনিউ কৰিব পাৰে নহলে সপ্তাহত দুবাৰকৈ যদি খায় তেন্তে পুৰণা যিমানে কাহ নাথাকক কিয় আপোনাৰ কাহৰ পৰা পৰিত্ৰাণ পাবই কাহে আমাৰ বহুত দুৰ্বল কৰি পেলাই কাহ হওঁতে আমাৰ একদম পেটৰ বিষৰ লগতে গোটেই গাৰ বিষ হৈ যায় কেতিয়াবাটো কফৰ লগত তেজো ওলাই আহে অকনমান ইনফেকচন হৈ যায় তো সেইবাবে এই পদ্ধতিটো আপুনি ব্যৱহাৰ কৰি চাওক আৰু লগতে মোক কমেন্ট এটা কৰি পেলাই জনাবচোন যে মোৰ এই ৰেমেডিজটোৰ পৰা আপোনাৰ অকনমান হলেও সুবিধা হৈছে নে নাই বা সহায় হৈছে নে নাই তো আজিলৈ মোৰ এই ভিডিওটো ইমানতে সমাপ্ত কৰিলো আকৌ এবাৰ পুনৰ কৈছো লাইক কৰিব কমেন্ট কৰিব মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ